জেইললৈ যাবলৈ সাজু অখিল গগৈ, কিন্তু এটা চৰ্ত। অসমৰ মুখ্যমন্ত্ৰী খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকৈ মানে আপোনাৰ শ্যামকানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে দুখন কম্বল যাতে দিয়ে অলপ ভাল চাই। আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু। আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন, খুব মহ ওলাইছে এতিয়া হা। তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানেনে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যামকানু মহন্তক দিছে। মোক নিদিলে নহ'ব, মোক ফটা কম্বল দিলে নহ'ব, উৰেহে কোৱা। জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ SITয়ে দিয়া চাৰ্জশ্বিট ৰাজহুৱা কৰিছিল অখিল গগৈয়ে, দিছিল নিজাববীয়া ব্যাখ্যা। সেয়াই অপৰাধ হ'ল অখিল গগৈৰ। অখিল গগৈৰ বিৰুদ্ধে SITৰ মুখ্য তদন্তকাৰী বিষয়া ডক্টৰ ৰজি কলিতাৰ অভিযোগ। অখিল গগৈয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰু চাৰ্জশ্বিটক লৈ নিজস্ব ধাৰা তৈয়াৰ কৰাৰ চেষ্টা কৰিছে। এতিয়া অখিল গগৈৰ প্ৰতিক্ৰিয়া। জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মোকহে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মোকহে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে, মোক ভয় খুৱাবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই নাজানেই যে মই কেতিয়াও ভয় নাখাওঁ। মই বেলেগ ধাতুৰে গঢ়িত এজন মানুহ বুলি তেওঁ চাগে বুজিয়ে পোৱা নাই। গতিকে তেওঁ মোক ভয় খুৱাব খুজিছে, আৰু মই ভয় নাখাওঁ। আৰু যেতিয়া মোৰ নিয়মটোৱে হ'ল, মোক যেতিয়া ভালকৈ ক'ব, মই খুব ঠাণ্ডা ভদ্ৰ হৈ কামটো কৰোঁ, আৰু যেতিয়া মোক দম দিব খোজে, তেতিয়া মই আৰু পাগলা মূৰ্তি লওঁ। অখিল গগৈৰ আৰু গুৰুতৰ অভিযোগ, অভিযুক্তক শাস্তিৰ বাবে নহয়, শাস্তিৰ পৰা ৰক্ষা কৰাৰ বাবেহে এই চাৰ্জশ্বিট। আপোনালোকক মই 6 মাহ সময় দিছোঁ। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে। শৰ্মা, গোস্বামী, মহন্তক বচাবৰ কাৰণে কৰা এই নাটকৰ বিৰুদ্ধে মই দৃঢ়তাৰে সৈতে স্থিতি লৈছোঁ, আৰু তাৰ কাৰণে জেইল হয়, তাৰ কাৰণে ফাঁচি হয়, তাৰ কাৰণে মোক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, তাৰ কাৰণে মোক ৰাস্তাতে গুলিয়াই মাৰে, যি কৰে কৰিব পাৰে, কিন্তু মই কেতিয়াও মোৰ স্থিতিৰ পৰা আঁতৰি নাযাওঁ। কিন্তু কি সুৰুঙা আছে চাৰ্জশ্বিটত, তাৰো ব্যাখ্যা আগবঢ়ালে অখিল গগৈয়ে। চাইকেল চোৰ বা বাল্টি চোৰক, কাপোৰ চোৰ বা আপোনাৰ বিচনা চাদৰ চোৰক অসম পুলিচে গুলিয়াই হত্যা কৰিছে, ঘটনা দেখুৱাবলৈ গৈ, ঘটনাৰ স্থলী দেখুৱাবলৈ নি। আৰু আমাৰ জীৱনৰ, আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ যিটো ঘটনা, আমাৰ জুবিনদাৰ মৃত্যু, সেই ঘটনাটোত ঘটনাস্থলীলৈ এতিয়ালৈকে আইও যোৱা নাই, CIও যোৱা নাই, আৰু এতিয়ালৈকে ঘটনাস্থলীলৈ অভিযুক্তসকলক লৈ গৈ এতিয়ালৈকে তেওঁলোকক যিটো ক্ৰিমিনেল যিটো চিন, সেই চিনটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, সেইটো কৰা নাই। জুবিনদাই যিখন ইয়াতত উঠিছিলে, সেই ইয়াতখনত উঠিবৰ কাৰণে টিকেটৰ দৰকাৰ হৈছে। সেই ইয়াতখনত আপোনাৰ হেৰি কৰিবলগীয়া হৈছে, সেই ইয়াতখনত আপোনাৰ যে যিটো আপোনাৰ ফ্ৰী ডাইভিং কৰোঁতে যিখন ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছে, সেই ফৰ্মখন যদি লৈ নাহে, তেতিয়াহ'লে কেতিয়াও সেই অভিযুক্তজন কেনেকৈ মানে তেওঁক হত্যা কৰা হ'ল, তেওঁক কেনেকৈ মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল, সেইটো প্ৰমাণিত নহয়। আৰু আপোনালোকে ভিজুৱেল যিবিলাক এভিডেন্স, যেনেকৈ ধৰক আপোনাৰ ইয়াতখনৰ CCTVৰ কেমেৰা, হোটেলৰ CCTVৰ কেমেৰা, হয়নে নহয়, এই বস্তুবিলাক ননাকে কেতিয়াও এজন অভিযুক্তক কেতিয়াও শাস্তি দিব নোৱাৰে। মই চাৰ্জশ্বিটখনৰ পৰা এই দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ কাৰণে মই অপৰাধী হ'লোঁ, মোৰ ওপৰত গোচৰ তৰিছে। SITৰ মুখ্য তদন্তকাৰী বিষয়া ডক্টৰ ৰজি কলিতাৰ বিৰুদ্ধেও সৰব অখিল গগৈ। কলিতাৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ আনি গগৈৰ কটাক্ষ। ৰজি কলিতাৰ চাৰ্জশ্বিট মানেই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ। আৰু গোচৰ লগাইছে কাৰ জৰিয়তে? সেইগৰাকী পুলিচ অফিচাৰৰ জৰিয়তে, যিগৰাকী পুলিচ অফিচাৰক সকলো ধৰণৰ SIT বিলাকত তেওঁক দায়িত্ব দিয়ে। আৰু সেইগৰাকী পুলিচ অফিচাৰ থাকিলে সকলো ধৰণৰ SITৰ ৰিপৰ্টবিলাক আচল SITৰ ৰিপৰ্ট নহয়, পুলিচৰ ৰিপৰ্ট নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ হৈ পৰে। যিগৰাকী মানুহে
গোটেই মানুহক দুৰ্নীতি ধৰি থাকে মই আকৌ খবৰ ল'লো বোলো এই মানুহগৰাকী বৰ চাফা চুকুন নেকি খবৰ লৈ গম পালো মানুহগৰাকীওচোন বহুত কৰাপশ্যনৰ এনেকুৱা ধৰণৰ অভিযোগ আছে সেইকাৰণে মই ৰাইজৰ দলৰ আমাৰ যিটো গৱেষণা টীম আছে গৱেষণা টীমক কালিৰ পৰা কৈছো বোলো SITৰ CIO যিগৰাকীয়ে মোৰ ওপৰত কেছ দিছে তেওঁৰ ডিছপ্ৰপৰ্চনেট এছেটৰ ওপৰত আমাৰ এটা গৱেষণা হ'ব লাগে কালিৰ পৰা আৰম্ভ কৰিছে এতিয়ালৈকে 6টামান বস্তু আমি পাইছো শিৱসাগৰৰ পৰা আহি জুবিন গাৰ্গ ক্ষেত্ৰত উপস্থিত হৈ এইদৰেই বাক বিস্ফোৰণ ঘটালে অখিল গগৈয়ে এতিয়া গগৈৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাত ৰুজু হোৱা 13/25 নম্বৰ গোচৰৰ পৰৱৰ্তী পৰ্যায় কি হয় সেয়াহে চাবলগীয়া হ'ব ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সহযোগত ত্ৰিলোক সিঙৰ সৈতে চিন্তুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম